সেইটোতো স্বাভাৱিক কথা, ক্ষোভ থাকিবই। কাৰণ 1985 চনৰ পৰাই আমি আমাৰ গুৱাহাটী মহানগৰীৰ এটা আসন আমি সদায় প্ৰত্যেকটো নিৰ্বাচনতে আমি পাই আহিছিলোঁ। কিন্তু এইবাৰ দুৰ্ভাগ্যজনক কথা, পৰিতাপৰ কথা যে গুৱাহাটী মহানগৰীত এইবাৰ এটা ছিটো আমাৰ নেতৃত্বই ল'ব নোৱাৰিলে। তাৰ মানে আমাৰ অসম গণ পৰিষদ দলৰ মহানগৰত যিডাল শিপা আছিল, আজি এই শিপাডাল উঘালি পেলোৱা হৈছে। গতিকে আমাৰ কৰ্মীসকলে এই অন্তৰত যথেষ্ট দুখ পাইছে। কিন্তু আমাৰ নেতৃত্বই নিশ্চয় এখন আসন তেওঁলোকে ল'বৰ কাৰণে যিটো প্ৰচেষ্টা ল'ব লাগিছিল, মই যিটো জানো তেনেধৰণৰ প্ৰচেষ্টা আমাৰ নেতৃত্বই নল'লে, যাৰ কাৰণে আজি আমি আমাৰ গুৱাহাটী মহানগৰীৰ পৰা এখনো আসন পাবৰ কাৰণে সক্ষম নহ'লোঁ। গতিকে নেতৃত্ব দুৰ্বল নহয়, নেতৃত্বইতো মই দুৰ্বল বুলিও নকওঁ। কাৰণ নেতৃত্বৰ এইটো এটা দায়িত্ব আছিল, এটা কৰ্তব্য আছিল যে গুৱাহাটী মহানগৰ এইখন এখন চিটি, উত্তৰ পূৰ্বাঞ্চলৰ দুৱাৰমুখ। যদি এই মহানগৰ বা এই উত্তৰ পূৰ্বাঞ্চলৰ দুৱাৰমুখত যদি এখনো আমাৰ অগপৰ যদি এখন আসন নাথাকে, আমি যদি এখন ফ্লেগ উৰাব নোৱাৰোঁ, তেতিয়াহ'লেতো এইটো আমি কি বুলি ক'ম? এতিয়া একচুৱেলি আমি যদি চাওঁ, অস্তিত্বহীনতাত ভুগিব লগা অৱস্থাটো হোৱা নাই। আজি মধ্য গুৱাহাটী মই 100% ক'ব পাৰোঁ যে আজি যদি আমাক অগপক সেই ছিটটো দিলেহেঁতেন, তেতিয়াহ'লে আমি এইটো নিশ্চয় আমি জয়ী হ'ব পাৰিলোহেঁতেন। এইটো আমাৰ এটা দুৰ্গ আছিল। কিন্তু আজি এই দুৰ্গটো সহায় দিয়া হ'ল। আজি এই দুৰ্গটো আমাৰ নেতৃত্বই, আজি আমাৰ সমষ্টিটোৰ যিটো দুৰ্গ আছিল, এই দুৰ্গটো আজি আমাৰ যথেষ্টখিনি দুৰ্বল হ'ল। এই কথাটো মই কি ক'ম? এই কথাটো ৰাইজে কৈয়ে আছে। আৰু এইটো কিয় হ'ল, কেনেকৈ হ'ল, এই কথাটো আমাৰ নেতৃত্বক সুধিব লাগিব। সেইবিলাকেই আমাৰ কাৰণে দুৰ্ভাগ্যজনক কথা। আজি যিকেইটা সমষ্টিত, দুই এটা সমষ্টিত আজি ধৰক সেই সমষ্টিটো দিনে নিশাই আমাৰ কৰ্মীসকলে কাম কৰিছিল। আমাৰ কৰ্মীসকলে কাম কৰাৰ পিছত, দিনে নিশাই কাম কৰাৰ পিছত, ইমান এটা ত্যাগ স্বীকাৰ কৰাৰ পিছতো আজি ওপৰতে একেদিনাই এটা বেলেগ দলৰ পৰা আহি অগপত যোগদান কৰি টিকেট এটা লাভ কৰিব, সেইটো আমাৰ কাৰণে দুৰ্ভাগ্যজনক নহয় জানো? চাওক, এতিয়া সংখ্যালঘুৰ যিখিনি আসন আছে, সংখ্যালঘুৰ আসন যে AGPয়ে ল'ব নালাগে মই এইটো নকওঁ। কাৰণ আমি এটা ধৰ্ম নিৰপেক্ষ এটা দল। গতিকে মোৰ কথা হ'ল যে গোটেইখিনিকেই যে সংখ্যালঘুৰ সমষ্টিবিলাক যে AGPকে দিব, সেইটোও মই মানি নলওঁ। সেইটো ভাগ বতৰা হ'ব লাগিছিল। সেইটো ভাগ বতৰা কৰি আমাৰ যিসকল এলায়েন্সত আছে, যদি এলায়েন্সত তেনেকৈ ভাগ বতৰা কৰি দিলেহেঁতেন মোৰ ক'বলগীয়া নাছিল। এতিয়া আমাৰ কথাটো হ'ল যে আমি সংখ্যালঘু মানুহৰ বিৰোধীও নহয়, সংখ্যালঘুৰ আসন নালাগে বুলিও মই নকওঁ, আমাক লাগিব। কিন্তু সেইটো কেনেকৈ কি ধৰণে ল'ব লাগে, সেইটো কথা আমাৰ নেতৃত্বই চিন্তা কৰিব লাগিব। সেইটো হয়। এতিয়া আপুনি চাব, অকল মধ্য গুৱাহাটীয়ে নহয়, এই দেৰগাঁও সমষ্টি আমাৰ দুৰ্গ আছিল। আজি কেইবাটাও কাৰ্যকাল সেই সমষ্টিটো আমাৰ অগপই দখল কৰি আহিছিল। এই পোনাকণ বৰুৱা চাবুৱা লাহোৱাল, সেই সমষ্টিও কত কষ্ট কৰি এই পোনাকণ বৰুৱাই সেই সমষ্টিটো কিভাৱে গঢ় দিছিল, কেনেধৰণে উন্নয়ন বিকাশ কৰিছিল, যদি আপোনালোকে প্ৰত্যক্ষ কৰে, আৰু সেইখিনি কাম কৰা বিধায়ক যদি বঞ্চিত হ'ব লগা হয়, তাতকৈ আৰু দুখৰ কথা কি থাকিব পাৰে? নহয়, এতিয়া আমি দলটোক শক্তিশালী কৰিম। পৰৱৰ্তী সময়ত আমি দলটোক শক্তিশালী কৰিম। দলটোৰ আমি আত্মসমালোচনা কৰিব লাগিব। আৰু দলটো কেনেকৈ কি ধৰণে আমি আগন্তুক দিনত আমি আমাৰ দলটোক এটা সুন্দৰভাৱে পৰিচালনা কৰি আমি যাতে খিলঞ্জীয়া মানুহৰ যিটো আমাৰ
অস্তিত্বৰ প্ৰশ্ন আহিব, আমাৰ অসম চুক্তিৰ যিবিলাক কথা আহিব, সেই কথাবিলাকতো আমি এতিয়া পুনৰাই আমি এই কথাবিলাক আলোচনা কৰিম আৰু সজোৰে এই কথাবিলাক এতিয়া আমি আমাৰ মঞ্চত আমি এইবিলাক উত্থাপন কৰিম। আমি অপেক্ষা কৰোঁ, আমি আমাৰ যিটো অসম গণ পৰিষদ নতুন ৰূপত অনাৰ বাবে আৰু নতুন ৰূপত গঢ় দিয়াৰ কাৰণে আমি অনাগত দিনত আমি কাম কৰি আছোঁ।